আছে আপোনালোকে কিন্তু গোটেইখিনি কাম আপোনালোকে এইখিনি জেগাত কৰিব পাৰিব। প্ৰথমতে চাব মোবাইল নম্বৰ আপডেটটো আপোনালোকে দিব পাৰিব, এড্ৰেছটো আপোনালোকে আপডেট দিব পাৰিব, নেম আপডেট দিব পাৰিব, ইমেইল আইডি আপডেট দিব পাৰিব। এইটো এপছত মই এতিয়া দেখুৱাই দিম যে আপোনালোকে কেনেকৈ আপডেট কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, আপোনালোকে কিন্তু এতিয়া আপোনালোকৰ ঘৰতে বহি নিজৰ মোবাইলতে আপোনালোকৰ আধাৰ কাৰ্ডত আপোনালোকৰ নামটো আপোনালোকে চেঞ্জ কৰিব পাৰিব, মোবাইল নাম্বাৰটো চেঞ্জ কৰিব পাৰিব, ইমেইল আইডিটো চেঞ্জ কৰিব পাৰিব। আপোনাৰ গোটেই এড্ৰেছখিনি যদি ভুল হৈ আছে আপোনালোকে গোটেইখিনি কিন্তু আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে সেইখিনি কাম আপোনালোকে নিজৰ মোবাইলতে আধাৰ কাৰ্ডৰ সকলো কাম আপোনালোকে বায়োমেট্ৰিক হওক যিকোনো হওক আপোনালোকৰ আধাৰ কাৰ্ডৰ সকলো কাম আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলতে কৰিব পাৰিব। মাত্ৰ এখন এপছ আপোনালোকে ইনষ্টল কৰিব লাগিব। মই ভিডিঅ'ৰ আগলৈকে আপোনালোকক স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ' কৰি দেখুৱাই দিম যে আপোনালোকে কেনেকৈ চেঞ্জ কৰিব পাৰিব। আৰু মাত্ৰ 75 ৰুপিজ টকাৰ ভিতৰত আপোনালোকে গোটেইখিনি আপোনালোকে সলনি কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। এতিয়া মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকে আধাৰ কাৰ্ডৰ সকলো কাম আধাৰ চেণ্টাৰত আপোনালোকে নগৈ CHC চেণ্টাৰত নগৈ আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে মাত্ৰ 75 ৰুপিজ টকা অৰ্থাৎ 75 টকা খৰচ কৰি আপোনালোকে কেনেকৈ মানে আপোনাৰ এই সুবিধাসমূহ আপুনি কেনেকৈ লাভ কৰিব পাৰিব মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত ডিছকাছ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে আধাৰ কাৰ্ডৰ সকলো কাম ঘৰতে অনলাইনত আপোনালোকে কেনেকৈ কৰিব পাৰিব, নিজৰ নামটো চেঞ্জ কৰিবলৈ হ'লে, এড্ৰেছ চেঞ্জ কৰিবলৈ হ'লে বা ইমেইল আইডিখন সংযুক্ত কৰিবলৈ হ'লে বা আপোনালোকৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰিবলৈ হ'লে আপোনালোকৰ প্লে ষ্ট'ৰত পোনপ্ৰথমতে যাব লাগিব। মই প্লে ষ্ট'ৰত দেখুৱাই দিছোঁ যে আপোনালোকৰ এখন এপছ আপোনালোকৰ ইনষ্টল কৰিব লাগিব। আপোনালোকে ইয়াত চাব যে আধাৰ বুলি এখন এপছ আছে, এই এপছটো কিন্তু আপোনালোকৰ ইনষ্টল কৰিব লাগিব। আৰু যেতিয়াই নেকি আপোনালোকে এই এপছটো আপোনালোকে ইনষ্টল কৰি ল'ব তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ অপশ্যন নাম এটা আহিব আৰু আপোনালোকে যিসকলে ডাউনলোড কৰা নাই আপোনালোকে ডাউনলোড কৰিব। আৰু যদি আপুনি এপছটো বিচাৰি নাপায় ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব এপছটো লিংক দিয়া হৈ আছে, আপোনালোকে গৈ পিনে ডাউনলোড কৰি ল'ব, ডাইৰেক্টলি কিন্তু আপোনালোকে ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকে প্ৰথমতে অপেনত এখন ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে অপেনত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকে এলাও মাৰিব লাগিব। গোটেইখিনি এলাও মাৰাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ প্ৰথমতে ইয়াত লিখা হৈ আছে ডিস্কভাৰী কিউআই ফিচাৰ্ছ, আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব। তাৰপিছত কিন্তু আপোনালোকে নেক্সট বুলি ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে কিন্তু আপোনালোকে চাব তলফালে আপোনালোকৰ ইয়াত লিখা আছে ইণ্টাৰ আধাৰ নাম্বাৰ। গতিকে আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে নম্বৰখন আপোনালোকে দিব লাগিব এইমাত্ৰ। আৰু আপোনালোকে ইয়াত চাব যে প্ৰথমতে ইয়াত লিখা হৈছে আই এম ৰেডি উইথ মাই আধাৰ। গতিকে আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব। ইয়াত যেতিয়া আপোনালোকে এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ যিটো আধাৰৰ নাম্বাৰ আছে নাম্বাৰটো আপোনালোকে প্ৰথমতে ইয়াত টাইপ কৰিব লাগিব। মই আধাৰৰ নাম্বাৰটো টাইপ কৰিছোঁ। আধাৰৰ নাম্বাৰটো টাইপ কৰাৰ পাছতে কিন্তু আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে টাইপ কৰাৰ পাছত আপোনালোকে তলফালে চাব ইয়াত আপোনালোকৰ কণ্টিনিউ বুলি লিখা আছে, আপোনালোকে চিম্পলি কণ্টিনিউত এখন ক্লিক কৰিব। আৰু যেতিয়া আপোনালোকে কণ্টিনিউত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ ইয়াত এখন টিক চিন আপোনালোকে লগাই দিব লাগিব। আৰু যেতিয়া আপোনালোকে টিক চিন এটা লগাই দিব তাৰপিছত কিন্তু আপোনালোকে তলফালে চাব ইয়াত প্ৰচিড বুলি লিখা আছে, আপোনালোকে চিম্পলি প্ৰচিডত এখন ক্লিক কৰিব। আৰু যেতিয়া আপোনালোকে প্ৰচিডত ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ মোবাইল নম্বৰত এখন OTP আহিব, চেণ্ড OTP বুলি আপোনালোকৰ OTPটো আহিব আৰু ডাইৰেক্ট কিন্তু আপোনালোকৰ এইটো ভেৰিফিকেশ্যন হৈ যাব। মাত্ৰ 59 ছেকেণ্ড আপোনালোকৰ সময় লয়, 1 মিনিট সময় লয়। তাৰপিছত কিন্তু আপোনালোকৰ এইটো ভেৰিফাই হৈ যাব। এইটো ভেৰিফাই হৈ যোৱাৰ পাছত আপোনালোকৰ মানে যিটো ফেচ আছে আপোনালোকৰ ফেচখন মানে আপোনালোকৰ হেৰি কৰিব লাগিব, আপোনালোকৰ ফেচ দি ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু আপোনালোকে ইয়াত চাব যে ইয়াত লিখা আছে কণ্টিনিউ টু ফেচ অথেণ্টিকেশ্যন আৰু আপোনালোকৰ ফেচটো দি আপোনালোকৰ অথেণ্টিকেশ্যনটো আপোনালোকৰ কৰিব লাগিব। মই অথেণ্টিকেশ্যন কৰি দেখুৱাই দিছোঁ আপোনালোকক। আপোনালোকে ফেচটো অথেণ্টিকেশ্যন কৰাৰ পাছতে কিন্তু আপোনালোকৰ এইটো হৈ যাব। চাব ইয়াত আপোনালোকৰ লিখা থাকিব যে ফেচ ডিটেইলছটো আপোনালোকৰ হেৰি হৈ যাব। তাৰপিছত কিন্তু আপোনালোকে তলফালে চাব প্ৰচিড বুলি লিখা আছে, আপোনালোকে চিম্পলি প্ৰচিডত এখন ক্লিক কৰিব। আৰু যেতিয়া আপোনালোকে প্ৰচিডত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ যিটো আপোনালোকে এখন পিন আপোনালোকে বনাই ল'ব। মই এখন পিন আপোনালোকক বনাই দেখুৱাই দিছোঁ যে আপোনালোকে 00 এখন পিন বা আপোনালোকৰ যিকোনো এখন পিন আপোনালোকে বনাই ল'ব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে নেক্সট মাৰি গৈ থাকিব, এনেকৈ আপোনালোকে গোটেইখিনি নেক্সট বুলি মাৰিব। তাৰপিছতে কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে যিটো আধাৰ আছে এই আধাৰ কাৰ্ডখন আপোনালোকৰ কিন্তু ইয়াত মানে আপোনালোকৰ হেৰি হৈ গ'ল। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে ইয়াত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত চাব যে ইয়াত লিখা হৈছে মাই আধাৰ আপডেট। তাৰপিছত ইয়াত আছে মাই কণ্টেক্ট কাৰ্ড, আপোনালোকে মাই আধাৰ আপডেটত এখন ক্লিক কৰিব এইখিনি জেগাত। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকে ইয়াত মোবাইল নম্বৰ, ইমেইল আইডি, নিজৰ এড্ৰেছটো বা নিজৰ নামটো আপোনালোকে যদি কিবা খেলিমেলি হৈ আছে, কিবা অৰ্ডাৰ ভুল হৈ আছে আপোনালোকে কিন্তু গোটেইখিনি কাম আপোনালোকে এইখিনি জেগাত কৰিব পাৰিব। প্ৰথমতে চাব মোবাইল নম্বৰ আপডেটটো আপোনালোকে দিব পাৰিব, এড্ৰেছটো আপোনালোকে আপডেট দিব পাৰিব, নেম আপডেট দিব পাৰিব, ইমেইল আইডি আপডেট দিব পাৰিব। এইটো
এপছত মই এতিয়া দেখুৱাই দিম যে আপোনালোকে কেনেকৈ আপডেট কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে প্ৰথমতে মই মোবাইল নম্বৰত এখন ক্লিক কৰিলোঁ। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকে 30 দিন সময় ল'ব আৰু 75 টকা মাত্ৰ আপোনালোকৰ খৰচা হ'ব। আৰু আপোনালোকে যেতিয়া কণ্টিনিউত ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ যিটো নিউ নাম্বাৰ আছে নাম্বাৰখন আপোনালোকৰ মানে মাৰিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকৰ এইটো হৈ যাব। গোটেইখিনি কাম কিন্তু আপোনালোকে এইটো এপছৰ দ্বাৰাই আপোনালোকে কৰিব পাৰিব। আপোনালোকে চাব ইয়াত নিউ নাম্বাৰ বুলি লিখা আছে। আপুনি কোনটো, মই যদি বেলেগ এতিয়া নাম্বাৰ দিব বিচাৰোঁ মই কিন্তু বেলেগ নাম্বাৰ এখন দিব পাৰোঁ। মই মানে এনে টাইপ কৰি দেখুৱাই দিছোঁ আপোনালোকে যিটো আপোনালোকৰ যদি চেঞ্জ কৰিব লগা হয় আপোনালোকে কিন্তু চেঞ্জ কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।